এটা কথা চাই মানে অভাগ লাগি আছে। ইমান ডাঙৰ ডাঙৰ অস্ত্ৰ, ষড়যন্ত্ৰৰ অস্ত্ৰ না আমাৰ বড়ো ভাই ভণ্টিসকলৰ অস্ত্ৰ। প্ৰমোদ ডাঙৰীয়া নিজে শান্তি 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 আৰু এই বিটিআৰ চুক্তিটো শান্তিৰে চুক্তি আছিল। এতিয়া শান্তিৰ মাজতে ক'ত পৰা অশান্তি জন্মিলে। ইয়াৰ পৰা ইমান ডাঙৰ ডাঙৰ অস্ত্ৰ যে উলিয়াই আছে, তাৰ মানে এতিয়াও আছে নাকি ক'তবা। দুনিয়াৰ মানে ইণ্ডিয়ান এজেঞ্চি আছে, IB আছে, CID আছে, পুলিচ তন্ত্ৰ, অমুক তন্ত্ৰ। ইয়াৰে ভাৰতবৰ্ষ যিমান ৰেভিনিউ পাই আছে, তেখেতৰ কাৰণে চেলাৰী হিচাপে আমি দি মানে আমি গৰীব হৈ আছে। ৰাইজৰ ৰাজাৰ হাতত একোৱেই নাই। বাজাৰত চোৱা আপুনি, এটা ডাঙৰ ডাঙৰ কাপোৰ দোকানত 500-700হে পায় বোলে। কেনেকৈ বাচি যাম? ডাঙৰ মানুহ বাচিব, আমি গৰীব মানুহ মাৰি যাব। ইমানখিনি বেতন দি গোটেই ইণ্ডিয়ান ফ'ৰ্চ, CID ফ'ৰ্চ, নিয়া, ED, হাবি জাবি সব আছে। তেখেতৰ থকাৰ মাজতে এতিয়ালৈকে বড়ো ভূমিত অস্ত্ৰহে অস্ত্ৰ। মাটিৰ ভিতৰত আছে না আকাশত আছে, এতিয়ালৈকে বস্তুবিলাক উলিয়াই বিচাৰি পৰা নাই নাকি? শান্তি শান্তি, প্ৰমোদ ডাঙৰে নিজে কৈছে শান্তি। শান্তিৰ মাজত এই অশান্তি ক'ত পৰা জন্মিলে, সেইটো মই আচৰিত লাগিছে। সেইকাৰণে কৈছোঁ মই, সেইটো কাৰোবাৰ ষড়যন্ত্ৰ হয় না আমাৰ বড়ো জনগণৰে ষড়যন্ত্ৰ হয়। আজি হৈছে এইটো অস্ত্ৰ আছে এজন ইমান ডাঙৰ নেতাৰ ঘৰত। বিক্ৰম নিচিনা সাধাৰণ ল'ৰা, কালি কিবা দুৰ্নীতিৰ এগেইনষ্টত খোৱা ল'ৰা, দাউৰাও দেখে দাদা একোৱেই নাজানে, খোৱাৰ বাৰে একোৱেই নাজানে। আমাৰ ভাৰত সংবিধানৰ প্ৰিয়াম্বুলতে আছে ৰাইট টু এক্সপ্ৰেছ। সেই ৰাইট টু এক্সপ্ৰেছৰ এগেইনষ্টে সেইবিলাক অস্ত্ৰ দি ষড়যন্ত্ৰ কৰিছে। এই বিক্ৰম ক'ত পৰা ইমান MM কিবা বোলে, মই নামটো বেছি নাজানে, একে প্ৰতিষ্ঠানটো ভালকৈ জানে, এটা ডাঙৰ অস্ত্ৰটো নাজানে। এই ক'ত পৰা পালে বিক্ৰম, ক'ত পৰা পালে দাউৰাও দা, মোৰ অভাগ লাগিলে। সেই গতিকে সেইটো বেয়া হৈছে, সেইটো বেয়া হৈছে। আৰু এটা কথা, ধৰাৰো এটা সময় থাকে নহয় জানো? এই সময়টো হোৱা নাই। যোৱাকালিলৈকে দাউৰাও দা খালী কয় দুৰ্নীতিৰ বিৰুদ্ধে কয়, বিটিআৰ ভাল হোৱা নাই, অমুক ভাল হোৱা নাই, ইয়াৰ এগেইনষ্টে কৈছে, কমতাপুৰ কিবা জন্মিবলৈ ইয়াৰ এগেইনষ্টে কৈছে। বড়ো জাতি হিচাপে বড়োৰ ডিফেন্স কৰি কৈ আছে। বিক্ৰম সেইটোৱে কৈ আছে। এই সময়তে তেখেতক ধৰি আনিছে, মানে আমি সেইটোৱে বিচাৰে, তেখেত খোৱাৰ কাৰণে তেখেতক ধৰা হৈছে। আজি বিক্ৰমক ধৰিছে, আজি দাউৰাও দাক ধৰিছে। খালি গৰ্জনকো কিজানি আৰু MM কিবা যে হাবি জাবি দুনিয়াৰ বল্ডাৰ নিচিনা ঠেং চেং লগাই পেলাই গৰ্জনকো ধৰিব লাগে, মইতো ভয় কৰি আছে। সেইকাৰণে পুলিচৰ বিৰোধী খোৱাও বিৰাট ডেঞ্জাৰ।